আমি তেজপুৰলৈ গৈ আছোঁ এই জেঠা পিছফালে আমাৰ তাৰপিছত এইটো ভনী এইটো মামা এই মামী চুকত সোমাই আছে মামী ইয়াৰ জেঠু দেখিছে এই পপা জেঠুৱে গাড়ী চলাই গৈ আছে চক মোৰ ভাগিন তন্ময়জ্যোতি হাজৰিকাই এই ভিডিঅ'টো আগবঢ়াই প্ৰথম ভাগটো নিলে আৰু আমি এতিয়া তেজপুৰ যোৱাৰ আগতে নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ তাৰে কিছু দৃশ্যাংশ আমি ভিডিঅ'টোলৈ লৈ আহিছোঁ আৰু তাৰ পাছত আমি মৃত্যুঞ্জয় মন্দিৰত সকলোখিনি আগবঢ়াই আমি সেৱা আগবঢ়াই সকলো মনৰ ভাৱনাবোৰ ব্যক্ত কৰি তেখেতৰ ওচৰত আমি সকলো কথা ব্যক্ত কৰি আমি অলপ সময় তাতে থাকিলোঁ থাকি আকৌ আমি তেজপুৰৰ অভিমুখে আগবাঢ়ি গ'লোঁ কলীয়াভোমোৰা দলঙৰ ওচৰত অকণমান সময় ৰ'লোঁ ৰৈ আমি তাৰ পৰিৱেশ অলপমান সুন্দৰভাৱে চালোঁ চাই আমি তেজপুৰ অভিমুখে গ'লোঁ তেজপুৰ অভিমুখে গৈ প্ৰথম আমি মৌচুমী ৰেষ্টুৰেণ্টত এসাঁজ খালোঁ এসাঁজ খাই আমি উষা অনিৰুদ্ধৰ যি কাহিনী ভাগৰ উষাৰ বান্ধৱী চিত্ৰলেখা পাৰ্কৰ ভিতৰ ভাগলৈ আমি সোমাই গ'লোঁ তাত আমি কিছু দৃশ্যাংশ এই কেমেৰাৰ ভাগত ধৰি ৰাখিলোঁ তাৰপিছত আমি অগ্নিগড়লৈ আগবাঢ়িলোঁ অগ্নিগড়ৰ কিছু দৃশ্যাংশ আমি কেমেৰাত ধৰি ৰাখিলোঁ তাৰ পাছত গ'লোঁ আমি নিজৰ ঘৰৰ অভিমুখে ঘূৰি আহিলোঁ ঘূৰি আহি আমি কাষত অকণমান ৰোৱাৰ আগতে কাজিৰঙাৰ দৃশ্যৰাজি কিছুমান চালোঁ তাৰ আগতে দৃশ্যৰাজিত আমি দূৰবীণত চালোঁ দূৰবীণসমূহ লৈ কিছু একাংশ ডেকা ল'ৰা ৰৈ থাকে তেখেতসকলৰ পৰা আমি দূৰবীণটো লৈ আমি দৃশ্যৰাজি চালোঁ ওচৰৰ পৰা কিছু দেখে তথাপি দূৰবীণ লৈ দেখিলে ভালকৈ দেখা যায় সেয়েহে আমি দূৰবীণ লৈ চালোঁ